আনহাতে কলিয়াবৰৰ শিলঘাটত ভূতবাংলালৈ পৰিণত হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটি কাৰ্যালয়। হাবি জংঘলেৰে আৱৰি ধৰিছে শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়টো। জাবৰ জোঁথৰ পেলোৱা ডাষ্টবিন তথা প্ৰস্ৰাৱগাৰলৈ পৰিণত হৈছে কাৰ্যালয়টো। এসময়ত সমগ্ৰ কলিয়াবৰৰ ভিন্ন ঠাইৰ যাত্ৰীৰ সমাগমেৰে উখল মাখল পৰিৱেশে বিৰাজ কৰা এই শিলঘাটৰ এই কাৰ্যালয়টো চৌপাশে এতিয়া বিৰাজ কৰিছে এক জয়াল পৰিৱেশে। ক্ৰমান্বয়ে জহি খহি গৈছে পৰিবহণ নিগমৰ শিলঘাটস্থিত এই বাছ আস্থানৰ কাৰ্যালয়টো। এসময়ত শিলঘাটৰ পৰা নগাঁও, গুৱাহাটী, শিৱসাগৰলৈ চলিছিল দৈনিক ৪-৫খনকৈ বাছ আৰু ১৯৫২ চনতে স্থাপন হৈছিল যদিও ১৯৫৫ চনতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ স্থায়ী গৃহ নিৰ্মাণ হৈছিল শিলঘাটত আৰু ১৯৮৮ চনত ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা দলং মুকলি কৰি দিয়াৰ পাছতে শিলঘাটৰ পথ পৰিবহণ সেৱা সীমিত হয় আৰু ২০০৩ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ যায় শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই কাৰ্যালয়টো আৰু ফলস্বৰূপে বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে শিলঘাটস্থিত পৰিবহণ নিগমৰ এই বাছ আস্থানৰ কাৰ্যালয়। উজনি নামনিৰ যোগাযোগৰ প্ৰধান ব্যৱস্থা আছিল। যি সময়ত তেজপুৰৰ পৰা জাহাজত যাত্ৰী আহে, সেই যাত্ৰী ট্ৰান্সপৰ্ট ৰৈ থাকে, সেই ট্ৰান্সপৰ্টৰ পৰা যোৰহাটলৈ যোৱা যোৰহাট, শিৱসাগৰলৈ শিৱসাগৰ, নগাঁৱলৈ যোৱা নগাঁও যাত্ৰী সহজে অহা যোৱা কৰিছিল। সেই ট্ৰান্সপৰ্ট এতিয়া আপোনালোকে তাৰ জৰাজীৰ্ণ অৱস্থা ট্ৰান্সপৰ্টৰ লক্ষ্য কৰিলে পাব যে ইমান এটা ৰাজহ সংগ্ৰহ হোৱা সম্পত্তি এটা হঠাতে সেই চকু মুদিলে। এটা সময়ত শিলঘাট প্ৰাণ চঞ্চল হৈ আছিলে এই ট্ৰান্সপৰ্টটোৰ কাৰণে আৰু এই ট্ৰান্সপৰ্ট যোৱাৰ পৰা আমি শিলঘাটৰ মাজ অঞ্চলত মৰিশালী সদৃশ এটা অৱস্থা হৈছে। আমি শিলঘাটৰ যিসকলে শুভচিন্তক আমি আশা ৰাখিছোঁ যে আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেদি চৰকাৰে এই অনুষ্ঠানটোলৈ আকৌ এবাৰ চকু দিয়ক। মাজতে এবাৰ আমি কমাৰ্চিয়েল কমপ্লেক্স কৰিব বুলি ভাবি তাত আমি বজাৰ বহাইছিলোঁ, এখন বজাৰখনো তেওঁলোকে উঠাই দিলে যে নিয়মিতভাৱে তেওঁলোকে এটা কমাৰ্চিয়েল কমপ্লেক্স বনাব।